মা অ মা কোৱা আছনো হয় কিবা এটা ভাল খবৰ শুনাবলৈ হ'লে ইমানকে চিঞৰি থাকো নাহে মানে ঐ মা কোৱা আছ এইফালে আছোন জল্দি ইছৰাম মাজনী যে এতিয়া বাইদেউ পাবহিয়ে বাইদেউ পালেহি মানে মা ইমান যে ভাল লাগিব নহয় বাইদেউ যে আহিলে মানে ইমান কিবা কিবি আনি দিয়ে নহয় মনটো ইমান ভাল লাগি যায় মোৰ চহৰত চাকৰি কৰে আমাৰ বাইদেৱে তেতিয়া আনিলে আহি চহৰৰ পৰা যদি আহে কিমান বস্তু খাবলৈও আনি দিয়ে আৰু ইমান মনটো ভাল লাগিছে নহয় মোৰ আজি কি মোৰটো কৰিবলৈ ইমানকে চিঞৰি থাকো মাৰক নেদেখাকে থাকিবলৈ নোহোৱা নাই কিনো বা অকল যে চিঞৰি থাকো এটা কামো শান্তিকে কৰিব নিদিয় যে ইমানকে চিঞৰি থাকো মাকক পানী খাইছ নেকি তই এতিয়া যে ইমান মাৰক অকল মা বুলি চিঞৰি থাক কি কাৰণে মাতি আছিলি ক ৰচোন তই খং নকৰিবি খংটো এতিয়া তোমাৰ যাবগে মই যিটো কথা ক'ম তোৰ মনটো একেবাৰে ভাল লাগি যাব বাইদেউ আহিছে জানিছনে মা বাইদেউ ফোন কৰিছিলে আকৌ মই তোক ক'বলৈ ক'বলৈ ইমান দূৰৰ পৰা দৌৰি মেলি আহিছো কিবা সি আকৌ সেনেকে কৈছে চা কেনেকুৱা জানি ডাঙৰ শুনে আহিছে অফিচ ছুটি চাগে সেইকাৰণে আহিবলৈ সময় পাইছে নহ'লে ক'তনো সময় পাইছে বন্ধ আজি শনিবাৰ যে আজি শনিবাৰ কিবা বন্ধ পায় আকৌ সেইকাৰণে কি কৰিবলৈ কাইলৈ থাকি সোমবাৰে যাবগৈ চাগে সেইকাৰণে আহিছে চাগে আকৌ মই পাহৰিছিলে মই ফোন এটাও কৰিবলৈ সময় নাই পোৱা সেইকেইদিন খেতিত লাগোতে খেতি পৰা আহি মেলি আকৌ ভাগৰে লাগেচোন হ'ব দে আহিছে ভালে কথা কুকুৰা এটাকে মাৰ সৰু শুন যিমান খং উঠিলেও উঠি থাকিলেও বাইদেউৰ কথা কৈ দিলে একেবাৰে শান্ত হৈ যায় দেই একেবাৰে সাংঘাতিক আছে মায়ে মই মোক অকল গালিয়ে পাৰি থাকিব বাইদেউৰ কথা যদি কিবা এটা কৈ দিওঁ একদম ফূৰ্তি কৰি থাকিবলৈ ততে নাপাওঁ নিচিনা হয় কি ক'বা চাকৰি কৰে যে ডাঙৰ যিজনী মই যে চাকৰি নকৰোঁ সেইকাৰণে মোক অকল গালি পাৰি থাকো ন তই সেই কি যে কথা ভাবিছ নহয় কেলে তোক অকল গালি পাৰি থাকিম বা তই অকল চিঞৰিয়ে থাক আকৌ সৰু ল'ৰা নিচিনা ইফালে গ'লেও মা লোকৰ এঘৰত কাৰোবাৰ ঘৰত বহিবগে পাবিহে টিকেটটো পেলাংহে মা চিঞৰি থাক অশান্তি পাং নহয় ইমান ডাঙৰজনী এতিয়া মা বুলি অকল চিঞৰি থাকিলে কেনেকুৱা দেখে বাৰু হ'ব বাদ দেচোন এইবিলাক কথা মা মই বাইদেউৰ লগত গৈ মেলি কেইদিনমান চহৰত থাকি আহিমগৈ বাইদেউৰ লগতে থাকিম বাইদেউ অফিচ যাওঁতে ময়ো বাইদেউৰ লগত যাম অকণমান চহৰত ইটো বজাৰ কৰিবলৈও আছে মোৰ মোক বাইদেউৰ লগত পঠিয়াবিনে সেই কি কৰিবলৈ কবিচোন বাইদেউক হেৰি লৈ যা বুলি মই একো লৈ যা দুদিনমানৰ কাৰণে কবিচোন মা আইঅ কথা তইনো গৈ মেলি কি কৰিবিগে বাইৰক ৰাতিপুৱা অফিচলৈ যায় আৰু গধূলি সোমাইহি তই কি বাইৰক টিকে ঘূৰি ফুৰিবি না কিনো আমনি পাবি এনে নালাগে বাদ দে কেতিয়াবা তই মই গৈ মেলি আৰু কিবা বজাৰ চজাৰ কৰিব আছে যেতিয়া কৰি আনিমগে এতিয়া থাক নালাগে বাইদেউৰ লগত যাবলৈ কেলৈ যাব লাগিছে সি আৰু অফিচৰ পৰা তোক আকৌ বজাৰ চজাৰ কৰিব ভাগৰি জুগৰি আহিব নহয় যেতিয়া হ'লেও সেনেকে ক মানে মই ক'বলৈ যাওঁ ক'লে সঁচাকে যাবই নিদিয় সেইজনী বাইদেউ পালেহি খোজকাঢ়ি আহিছে অকলে মোক ফোন এটা কৰি দিয়া হয় মই অকণমান আগবাঢ়ি গ'লো হয় আৰু ফোনটো থাকি আহিলে নহয় চাৰ্জ দিবলৈ যাওঁতে ফোন কৰিছিলে হ'লেও আৰু নেপালে চাগে চাচোন মা ইমান ধুনীয়াজনী হ'ল ন দেখিবলৈ চহৰলৈ গৈ কিনে চুলিখিনি ফোন কৰিলে পাই মা যে সেনেকুৱা লাগিছে মোৰ কৈ থাকিবি বাইৰ আগত আকৌ আমুকটো কৰিলি মোক নিদিলি কি নিদিলি কৈ থাকিবি নিজে পইচা ঘটিছে আৰু নিজে কৰিছে আৰু কি কৰিবলৈ মন আছে তই কৈ থাকিবি আকৌ তোক বেয়া দেখিছে বান্দৰী লাগিছে তই আকৌ তাৰ আগতে যি টি কৈ দিয় নহয় এনেই খং কৰে ছোৱালীজনী আহি পাইহি আৰু যি টি কৈ দিয় তই কমেই মই কেলে নকম কমেই এতিয়া আৰু কমি অকলে চব কয় মোক আজিকালি একোৱে নিদিয়ে আৰু নতুন কাপোৰ ইমানকে লৈছে মোকোতো কিবা কেতিয়াবা এযোৰ আনি দিব পাৰে বছেকত দুযোৰ তিনিযোৰ অকলে দিয়েহি সি হ'লে ইমানকে লৈ থাকে মই সেইকাৰণে খং উঠে কিবা কি হ'ল মোবাইলটো ক'ত থৈ দিনো ইমানকে ফোন মাৰিছো একদম ফোনো ৰিচিভ নকৰ যে মোবাইলটো এনেকৈ থৈছো নহ'লে ৰিচিভ কৰিব নোৱাৰাকে যদি ৰিচিভে নকৰ যদি কি ক'বলৈ মোবাইল থৈছ পেলাই দিবি মোবাইলটো একদম মাথা চাথা গৰম হৈ গৈছেগে মানে সেই বস্তু আনিছিলো এইখিনি ৰমেনৰ দোকানতে থৈ আহিছো ইমান গধুৰ হৈছে অকণমান আগবাঢ়ি আমাৰ ঘৰলৈ পঠিয়াই দে তই হ'লেও বুলি ফোন কৰি আছো কেইটা মিছ কল বহি চাগেচোন মোবাইলটো 20টামান বেছি বহি আছে চাগে মাথা বেয়া হৈ যায় দেই মোৰ এনেকৈ মোবাইলটো ফোন ৰিচিভ নকৰিলে সেয়া হয় মই জানিছিলোঁগে তই সেনেকৈ কবি বুলি আমাৰ কাৰেণ্টটো বেয়া হৈ আছে নহয় কিবা এটা হৈ আছে মোবাইল চোবাইল চাৰ্জ দিব নোৱাৰো লাইটটো যেন তেন জ্বলে আৰু সেইকাৰণে ৰমলা খুৰি থাকোঁতে দিছোঁগৈ আকৌ চাৰ্জ কিবা সেইকাৰণে ৰিচিভ কৰিব পৰা নাই বেছি দেখা অকণমান আহিয়ে মানে গালি পাৰিবলৈ ধৰি দিয়া তোৱে হেৰি তেজতে আছে যে তোৱে কি কৰিবলৈ স্বভাৱে যে কুকুৰৰ নেচ 100 বছৰ পুতিলেও পুৰ চিধা নহয় না পোন নহয় কয় যে সেই তোৰ একে কি ক'বলৈ আহিয়ে মোক গালি পোৱাটো নিয়মে একেবাৰে দেখিবলৈ মনে যায় ইচ্ছা হ'ব আৰু দেই দুজনী লগ খালে অকল কাজিয়া মানে অকল কাজিয়া কৰিব জানো দুজনী লগ পালে ইমানকে পেকেট থাকিবিচোন আহি পাইছেহিয়ে বাইৰক নেদেখাকেও থাকিব নোৱাৰো বাইৰে আহিলেও আকৌ কাজিয়া লাগো অহাৰ লগে লগে যে মুখখন টেপকে কেলে চলা সৰু যেতিয়া অকণমান মনে থাকিব নোৱাৰা জানো তই সঁচাকে আকৌ আহিয়ে ইমান টেপকে লাগিছে নহয় মুখখন সঁচাকে ইমান লাওপাত কচুপাত নে তোৰ মুখখন এতিয়া ঘৰত তই অকলে থাক হ'লেও কি ইমান তোৰ মুখখন কেনেকে চাৰ হ'বলৈ পাৰে আগতে মই আছিলো বা মোৰ লগত কাজিয়া লাগোতে তোৰ মুখখন চাৰ হৈছিলে এতিয়া ময়ো নাথাকো তোৰ মুখখন ইমান চাৰ যে কি মাৰ লগতে অকল লাগিয়ে থাক চাগে তই কাজিয়া তই অকল সেনেকে কবি মই অকল মাৰ লগত কাজিয়া লাগি থাকোৱে বুলিয়ে ভাব তই সেইকাৰণে মই তোক বেয়া পাওঁ তই আহিবি বুলি কিমান যে ফূৰ্তি কৰি আছিলো ইমান ভাল পাই আছিলো আমি দুজনীয়ে তই কিবা এটা খাবলৈ আনিবি মই খাম বুলি ভাবি আছিলো তই এতিয়া আহি কিনেচোন মোক ডাইৰেক্ট সেনেকে কলি কিবা মই কিবা ইমান বেয়া নে তই যে সেনেকে কৈছ ডাইৰেক্ট ইছাম হ'ব দে ইমান মুখখন ফুলাই লৈ আৰু দুদিনমানৰ পিছত তোক বিয়া দিবলৈয়ে হ'ব ইমান ঘৰতে বুঢ়ী হবিগে ইমান মুখখন ফুলাই থাকিলে মানে পিছত আকৌ মতাটো ঘৰতো শাহুৱেকৰ আগতো এনেকে মুখখন ফুলাই পাবি তাৰপিছত খেদাব তোক ঘৰৰ পৰা দুদিনৰ পিছতে মা এক কাম কৰিব লাগে কাইলৈ পৰহিলে মানে বিয়া দি দিব লাগে কাৰোবাৰ এটাক চাই কেনে যদু পগলা যে তাৰ লগতে দি দিব লাগে বিয়া মজা লাগিব তাক ইয়াৰ লগত ধুনীয়া মিলিব জানিছেনে মা
তই মানে থাক, তই অকল সেনেকৈ কৈ থাক, তাৰ লগতে অকল মোক জোকাই থাক, তাৰ লগতে জোকাই থাক অকল মোক, অকল তাৰ লগত জোকাবলৈহে জান তই অকল, আৰু একোৱে নাজান। তই যাবিগে চা, তোৰ লগতে ভাল দেখিব বেছি। তই চাকৰি কৰ, সি একো নকৰে নহয়, তই তাৰ লগতে থাকিলে তোক তাৰ লগতে ধুনীয়া দেখিব। তই চাকৰি কৰা দৰমহা প্ৰতি টকাই তই তাক খুৱাই থাকিবি আকৌ, সদায় সেনেকৈ ক'ব মোক। তহঁত কিজনী পাই নোৱাৰিছোঁ আৰু দেই। ধেমালিও বুজি নোপোৱা হৈছে দেই, ইমান সৰুৱে হৈ আছ তই। এনেকুৱা হাঁহি উঠে নহয়, তোক এনেকৈ জোকাই বহুত ভাল লাগে জানে ভণ্টি। তই মুখৰ যি এক্টিং কৰ, মোৰ যে বহুত হাঁহি উঠে। তই ধেমালিতে হ'লেও মোক তাৰ লগত কেলে জোকাবি, কিবা বেলেগ মানুহ নাই নেকি? তাৰ লগত জোকালে মোক কিবা বেয়া খং উঠি যায়, মই সেইটো দেখিবলৈ মন নাযায়। আৰু সি আজিকালি মোক কেনেকৈ চাই থাকে নহয়, মোক কি কৰিবলৈ চবেই সেইদিনাখন কোনোবাই ধেমালিতে তাক কৈ দিলে আকৌ সি তোৰ লগতে বিয়া হ'ব কি হ'ব বুলি, সি অকল মোৰ পিছে পিছে ঘূৰি থাকিব বিচাৰে। ভয় লাগে, পগলা মানুহক এনেকৈ যদি কৈ দিব নাপায় নহয়, কিবা কেলে এনেকৈ কৈ দিয় তহঁতি। একো নহয়, যাচোন যা ভিতৰলৈ যা, বাইৰে আহিছে নহয়, যা কিবা এটা যোগাৰ কৰগে আৰু, ভোকে পিয়াহে আহিছে গোটেই বাইজনীয়ে। ভোক নাই লগা মা, মই খাই আহিছোঁ ৰাস্তাতে, চাহ একাপ খালোঁ যে বাছখন ৰখি থকাৰ কাৰণে, চাহ একাপকে খাই ল'ম বুলি ভাবিছিলোঁ। ভণ্টি মই তোৰ কাৰণে ধুনীয়াকৈ মেখেলা চাদৰ এযোৰ আনিছোঁ, ক'ৰবাত গাঁৱত বিয়া হ'লে সকাম হ'লে পিন্ধিব পাৰিবি ধুনীয়াকৈ। চাহ আকৌ লৈ আকৌ। নালাগে মোক তই আনি দিয়া বস্তু, তই পিন্ধিবি, সবাহে বিয়াহে তই খাবিগে অকল সেইযোৰ পিন্ধি কেনে। মই নাখাওঁগে তোৰ সেইযোৰ পিন্ধি কেনে, মই বেয়া পাইছোঁ মই তোক। পেচ পাতিছে কোনোবাই, এইযোৰ নহ'লে বেলেগ কাৰোবাকে দি দিব লাগিব। হেৰিক বেছি ভাল লাগিব, পিংকিক যে বেছি ভাল দেখিব ন এইযোৰ মাম, বহুত ধুনীয়া। পিংকিৰ লগত বহুত খুৱাব যেন পাইছে কাপোৰযোৰ, মই যোনযোৰ কাপোৰ আনিছোঁ যে পিংকিকে দি দিবগে লাগিব, যেতিয়া এই নলয় যেতিয়া। এনেই ঘৰতনো কি ক'বলৈ, এনেই বস্তুখিনি সোপা মাৰি ধৰাকৈ থৈ দিওঁ পিংকিকে দি দিওঁগে। মা ৰচোন, মই পিংকিয়ে থাকোঁ বা আহোগে। পিংকিয়ে নাই ঘৰত, সি চহৰলৈ গৈছে, যাব নালাগে দে। মোক পইচাটো মোক দে, মোনা বেগকেইটা মোক দে। তই তাক দিবকে কি দৰকাৰ তাক দিবলৈ, সিটো ভণ্টি নেকি কিবা? তই যে তাক দিবলৈ গৈছা, পিংকি যিকোনো কথা হ'লে মই নলওঁ গ'লে পিংকিক দিব লাগিব, আমুকক দিব লাগিব, পিংকিকে দিম, আমুকটোকে দিম, গোটেইখিনি পিংকিকে দিম। যা পিংকিৰ লগতে থাকগে, তই পিংকিজনীয়ে তোৰ ভণ্টি। ইমান ধেমালি বুজি নাপায় এজনী যে, একেবাৰে হাতৰ কোবাই দিওঁ নিচিনা লাগি যায়গে দেই। একেবাৰে ধেমালি বুজি নাপায় মানে, তেনেকৈ বাৰে অকণমান ধেমালি কৰিলেও সি বুজি নাপায়। কি হবি বাৰু তই দেই, ভাবিলে মোৰ একেবাৰে চিন্তা লাগে তোক দেই। মা ল বেগকেইটা ল, মই তোৰ কাৰণে মেখেলা চাদৰ আনিছোঁ, ভণ্টিৰ কাৰণে এযোৰ আনিছোঁ, আৰু খোৱা বস্তু অকণমান আছে। মানে এইবাৰৰ দৰমহাকেইটা যে শেষে হৈ গ'ল আকৌ পটককৈ, বেলেগ আকৌ একো আনিব নোৱাৰিলোঁ বিশেষকৈ, কিন্তু ঘৰৰ ৰেচন পাতিখিনি কৰি দিব পাৰিম বাৰু। চহৰত এই দামী হোটেলত গৈ খাইছগে পাই আকৌ, অত বছৰ পৰা সেনেকৈ দি আছে। এইটো মাহ কেলে দিব নোৱাৰিবি, তই কেলে দিব নোৱাৰিবি? সেই এমাহৰ পইচা পৰা চহৰত গৈ মেলি পাৰ্টি কৰিলি পাই গ'ল লগৰখিনিৰ লগত। লোকক কয়হে, নিজে একেবাৰে হাত ঘাটত চেঙেলি চহৰ একেবাৰে ঘূৰি ফুৰিব তলকে। তই দেখিছিলি নেকি? তই মানে মোক গৈ চাই থাকোগে, মই চহৰত ঘূৰি ফুৰিছোঁ নে কি ফুৰিছোঁ, গম পালোঁ। তই কেনেকৈ গম পালি কচোন, মই দামী হোটেলত সোমাই কেনে খাইছিলোঁ বুলি? তই মোক মানে চাই আছিলিগে ন? মই সেই তোৰ নিচিনা এজনী মোক বেকাকৈ এজনী দেখিছিলোঁ, সেইদিনাখন পটককৈ দেখি পোৱা নিচিনা লাগিছিলে, তোৰ নিচিনা থপকি মকপকিকৈ যে যদুৰ লগত। তয়ে হয় তেনেহ'লে সেইজনী। মা আকৌ ক'লে এনেকৈ, মোক এনেকৈ ক'লে বৰ খং উঠে বুলি কৈছোঁ। কৈছোঁ, সি আকৌ কৈছে মা, মই যে একো নালাগে, কাপোৰ চাপোৰ আনি দিয়ে, একোৱে নালাগে মোক। কেলে জোকাই থাক বা কেলে জোকাই থাক, চাচোন এতিয়া পেচ পাতি কিনে গ'লগে। এতিয়া নাহে আৰু, এতিয়া গধূলি সময়ত আহিব। তই আছহি বুলি জানিছে যে এতিয়া একেবাৰে গধূলি সময়ত আহিব। এনেকৈ অকণমান তাক চান্সটোহে লাগে ঘৰৰ পৰা ওলাই যাবলৈ, অকণমান কিবা এটা ক'ব লাগে, পেচ পাতি কিনে যাবগে। তাক জোকাই মেলিয়ে ভাল লাগে আকৌ, সেইকাৰণে কি ক'ম আৰু, জোকাই সি পেচ পাতি কিনে যায়গে, মজা লাগে মোৰ। মইচোন মা ভিতৰলৈ বল, মোৰ ভৰিটো ইমান বিষাইছে নহয়। বিষাবতো আকৌ, ইমান দূৰৰ পৰা আহিছ, বাছত বহিতো কিমান ভাগৰ লাগে। ভিতৰলৈ মই আজি কুকুৰা এটাকে মাৰিম, 3জনী কুকুৰা এটাকে খাম আৰু। কুকুৰাখিনি আমি দুজনীয়ে বুলি মাৰি কিনে খোৱা নাই হোৱা নহয়, যোৱা বাৰে খোৱা তই আহোঁতে। আৰু ৰাইজসকল, ভিডিঅ'টো যিমানতে সময় দিছোঁ, আপোনালোকে যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব।